কিহে বন্ধু তোমাৰ প্ৰব্লেমবিলাক চল্ভ হ'ল নাই? প্ৰব্লেম ক'ত চল্ভ হ'ব? মোৰ মানুহজনী মানে একেবাৰে অবুজ, একো এটা বুজিবই নোখোজে। বুজিব তুমি চাগে বুজাব জানা নাই। আৰু কেনেকে বুজাম কোৱা? মই যি কওঁ তাৰ এটা ওলোটা মিনিং লৈ বহি থাকে। গম পাইছো, তোমাৰ প্ৰেজেণ্টেশ্যনেই বেয়া। প্ৰেজেণ্টেশ্যন আৰু মোৰ বেয়া? আৰে ভাই, ডেইলি কিমান মানুহক প্ৰেজেণ্টেশ্যন দি মই চলি আছো, আৰু তুমি কোৱা মোৰ প্ৰেজেণ্টেশ্যন বেয়া? ৰ'বা খং খাই নাহিবা। অফিচৰ প্ৰেজেণ্টেশ্যন দিয়া কাইদাত ঘৰৰ পত্নীৰ আগত দিলে নহ'ব নহয়। তোমাৰ ৱাইফক কিবা প্ৰপ'জেল দিলে তুমি কি অফিচৰ প্ৰপ'জেল দিয়াৰ নিচিনা দিবা নেকি? ৱাইফক কেনেকে কি ক'ব লাগে সেইটো মই ভালকে জানো, তুমি মোক শিকাব নালাগে। নাজানা? তুমি নাজানা বাবে তোমাক শিকাব লাগিব। কোৱাচোন তোমাৰ ৱাইফে কি ভাল পায়? তাই ভাল পোৱাবোৰ কিবা অদ্ভুত। তাই কিবা জোনাক ভাল পায়, আকাশ ভাল পায়, সাগৰ ভাল পায়। এইবিলাক বস্তু এতিয়া মই ক'ৰ পৰা আনি দিম কোৱাচোন? আচ্ছা, মই তোমাক এটা আইডিয়া দিওঁ শুনা। কোৱা। শুনিবানে? কোৱা আকৌ, শুনিবলৈতো ৰৈ আছো। তোমাৰ ৱাইফে গান নাচ কিবা ভাল পায়নে? তাইৰ প্ৰথম পচন্দ কিন্তু কবিতা। বঢ়িয়া, তুমি এতিয়া পত্নীক মনাবৰ কাৰণে কবিতাক লৈ মাথা মাৰিব। বুজি পাইছা না আইডিয়াটো? শুনা মোৰ আইডিয়া। কোৱা। বাহ, একেবাৰে আমেজ লৈ চাহ খাই আছা। চিন্ময় বহা। কোৱা, কি খবৰ? খবৰনো কি আৰু, সেই একেই, একেকেইটা কাম, একেকেইটা ডিজাইন। সেই একেইখিনিৰ মাজত ইণ্টাৰেষ্টিংখিনি উলিয়াই ল'ব লাগিব। এয়া আহি গ'ল, কামৰ মাজৰ পৰা অলপ ৰিলেক্স কৰিম বুলি আহিছোঁ। পাছে পাছে আহি পালেই নহয় মহাপুৰুষজন। কি ক'লা? হা কি ক'লা? অ' তুমি ভাস্বতীৰ লগত আড্ডা মাৰি ৰিলেক্স হ'বলৈ আহিছা? তাকো ডিউটি আও আৰু। ডিউটিৰ মাজত ব্ৰেক এটাহে। তাইতো আমাৰ পিয়াৰো কম ফ্ৰেণ্ড। এয়া দেখিলা দেখিলা ভাস্বতী, ৰ'বা। চোৱা, তোমাক এতিয়া এই ৰিলেক্স হোৱা আহিলা বনাই পেলালে। তোমাৰ মন ভাল লগাবৰ কাৰণে ভাস্বতীক MD ছাৰে বিচাৰি বিচাৰি আনিছে মোৰ শুনাই। আচ্ছা, তুমি এই কোৱাচোন, কি ইম্পৰ্টেণ্ট কামত আহিলা কোৱা। মই এনেই আহিলোঁ তুমি অহাৰ কাৰণে। দেখিলানে ভাস্বতী, ইয়াৰ একো কাম নাথাকে। মই আহি পালোঁ যে, সেইকাৰণে আহি বাছে বাছে ওলাব। তোমালোক দুটাই কিন্তু বৰ লাগি থাকা দেই। মানুহক এনেকে হিংসা কৰিলেতো কাজিয়া হ'বই। আৰে মই কি হিংসা কৰিলোঁ কোৱাচোন ভাস্বতী, কোৱা। হ'ব থোৱাচোন, বৰ বাচ্চা দেই তোমালোক। এইবোৰে নকৰিলে কি কৰিম কোৱা? আমাৰ এইবোৰে ধেমালি ন? সেইবোৰ নকৰিলেতো আমি মাৰ্বল খেলিব লাগিব, আৰু লুকা চুৰি খেলাটো বয়সেই নাই। ৰামিটো খেলিব পাৰা, আৰু হাউচিও খেলিব পাৰা। মোৰ হাজবেণ্ডে পাৰ্টি চাৰ্টিবোৰত খেলে, খুব মজা লাগে। আৰে সেইবোৰ হৈছে ধনী মানুহৰ খেল। এটা পাৰ্টিত হাউচো খেলিবৰ কাৰণে বা ৰামি খেলিবৰ কাৰণে প্ৰায় 5-6 হাজাৰ টকা কইনছ কিনিব লাগে। আৰু এটা সন্ধিয়া খেলিবৰ কাৰণে আমি ইমানবোৰ টকা ক'ৰ পৰা পাম? আচ্ছা বাৰু, চাহ খাবা নেকি? বিনয়ক মাতো। নালাগে দিয়া, মই অলপ আগতে চাহ খালোঁ। অৱশ্যে চিন্ময় খাব পাৰে, তুমি খোৱা চাহৰ টেষ্টটো অলপ বেলেগ হ'বতো। ঐ, কথাবোৰ অলপ চাই চিতি ক'বা নেকি? হ'ব, ৰ'বা। তোমালোকক মোৰ এটা কথা সুধিব আছিলে। এই আমাৰ বিনয় যে, বিনয়ৰ ঘৰটো ক'ত বাৰু? পাণ্ডুঘাটত ভাড়াঘৰত থাকে। কিয়? নহয় মানে, তাৰ অৰিজিনেল ঘৰটো ক'ত? সি দেখোন ক'লে তাৰ ককাকৰ মূৰৰ দাম বোলে 50,000 টকা আছেই। তাৰ ককাক কেনেবাকে চম্বলৰ ডকাইত চকাইত আছিল নেকি? ভাস্বতী, তুমি বিনয় ককাকক ডকাইত বনাই পেলালা। মানুহ মাৰি দিবা কিন্তু দেই তুমি। তাৰ ককাক কোন হয় জানা?
গোবিন্দ হালদাৰ। বিনয়ৰ নামটো কৈ। আপোনাৰ ৰুমত সোমোৱাৰ ইচ্ছা একেবাৰে নাছিলে, কিন্তু সোমাব লগা হ'ল। আপুনি বোলে অফিচত মোক কাম দিবলৈ মানা কৰি দিছে। মইনো আপোনাৰ কি ক্ষতি কৰিলোঁ মেডাম? ক্ষতি ময়ো কাৰো নকৰোঁ, কিন্তু আপোনাক কাম নিদিবৰ বাবে ময়োতো কাকো কোৱা নাই। তেতিয়াহ'লে অফিচৰ পৰা আকৌ নতুন ভিডিঅ' ডাইৰেক্টৰ কিয় বিচাৰিছে? নতুন বিচৰা মানে এইটো নহয় যে পুৰণাবোৰক কাম নিদিম। মাত্ৰ চেলি অফ লণ্ডনৰ এডটোৰ কাৰণে এজন পাৰ্ট টাইম ডিৰেক্টৰ বিচৰা হৈছে। মইতো নিজৰ কাম ঠিকেই কৰি আছো। আপুনি আপোনাৰ কাম ভালকে কৰি থাকক, আপোনাকতো মানা কৰা নাই। বিনয়ৰ ককাক গোবিন্দ হালদাৰ আছিল নক্সাল পাৰ্টিৰ মানুহ। আৰু সেই সময়ত নক্সাল পাৰ্টি মানুহক হাত বান্ধি গুলিওৱা হৈছিল। আৰু সেই বধ্যভূমিৰ মাজৰ পৰা গোবিন্দৰ হালদাৰ ওলাই আহি সংগঠনটোক পুনৰ জীয়াই ৰখাৰ সংগ্ৰাম কৰিছিল। সেইটোতো বহুত বছৰৰ আগৰ কথা। 40 বছৰ। 40 দশকতে বিনয়ৰ ককাকহঁতে কলকাতালৈ গৈ ৰিফিউজি লৈছিল। যিটো সময়ত পেটৰ ভোকত ফুটপাথত পৰি থকা লাখ লাখ মানুহৰ মৃতদেহৰ ফটো ইংৰাজ চৰকাৰৰ নিষেধাজ্ঞাক অমান্য কৰি ষ্টেটমেণ্টছ কাকতত প্ৰকাশ কৰিছিল এজন ইংৰাজে। পঢ়িছোঁ। তেওঁৰ নাম আছিল ইয়েন ষ্টিফেন্স। আৰু তেওঁৰ সেই ফটোখনেই সমগ্ৰ বিশ্বত তোলপাৰ লগাই দিছিল। যুদ্ধ আৰু আকালৰ সুবিধা লৈ কিছুমান সুবিধাবাদী মানুহে ৰাতাৰাতি ধনী হৈছিল। আৰু সেই সুবিধাবাদী দলক গোবিন্দ হালদাৰহঁতে বন্দুকৰ গুলীৰে শিক্ষা দিছিল। আৰু এবাৰ এনেকুৱা এখন যুদ্ধতে বিনয় ককাকৰ বাওঁ ভৰিত গুলী লাগিছিল। আৰু সেয়া আছিল 60 দশকৰ আগৰ কথা। পুলিচৰ ভয়ত এমাহমানলৈকে গুলীটো নুলিওৱাকৈ বহু কষ্টৰে জীয়াই আছিল গোবিন্দ হালদাৰ। হাউ ষ্ট্ৰেঞ্জ। এমাহলৈকে তেনেকেই আছিল। পাছত এজন ডক্টৰে ছিক্ৰেটলি অস্ত্ৰোপচাৰ কৰি বচালে যদিও ভৰিটো পংগু হৈয়ে থাকিল। ইছ, তোমালোকে এইবিলাক কথা ক'ত গম পালা? বিনয়ৰ 5 বছৰমান বয়সতে তাৰ দেউতাকে জীৱিকাৰ সন্ধানত সিহঁতক লৈ আহি অসম পালেহি। আৰু তাৰ দেউতাকে আমাৰ এই কেণ্টিনখন চলাই আছিল। বিনয়ৰ বাপেকৰ মুখত আমি গোবিন্দ হালদাৰৰ কথা শুনিছোঁ। তেওঁৰ ইতিহাস শুনি আমাৰ তেওঁৰ ওপৰত শ্ৰদ্ধা জাগি উঠিছিল। বিনয় ডাঙৰ হোৱাৰ পাছত বাপেকৰ ষ্ট্ৰোক হৈ পেৰালাইচিছ হৈছিল। আৰু তেতিয়াই আমি বচককৈ বিনয়ক আমাৰ অফিচত সোমোৱাই দিলোঁ। আৰু একালৰ সিংহপুৰুষ গোবিন্দ হালদাৰৰ বংশধৰ আমাৰ অফিচৰ এতিয়া চাহ দিয়া ল'ৰা। তোমালোক কিন্তু বৰ মহান চিন্ময়। তোমালোক আজিৰ ল'ৰা হৈ শ্ৰদ্ধাৰ এটা ইতিহাসক জীয়াই ৰাখিছা। এয়া কম কথা নে? ষ্ট্ৰাগল চবৰে আছে ভাস্বতী, আমিওতো ষ্ট্ৰাগল কৰি আছোঁ। কিন্তু তাৰ মাজতে কেতিয়াবা কাৰোবাক যদি অকণমান সহায় কৰিব পাৰোঁ, অন্তৰখনে শান্তি পায় ভাস্বতী। আমাৰ নিচিনা সৰু সৰু মানুহবোৰে এইবোৰকে লৈ ফূৰ্তি কৰি থাকোঁ। কাৰণ কোনোবা বিলাসী ক্লাবত গৈতো আমি জীৱনৰ আনন্দ ল'ব নোৱাৰোঁ। ক্লাবৰ আনন্দতকৈ জীৱনৰ আনন্দত বেছি ফূৰ্তি আছে চিন্ময়। এডকনৰ নিচিনা এটা সৰু এজেঞ্চিটোত ইমান যে বিচিত্ৰ মানুহ সোমাই আছে মই ভাবিবই পৰা নাছিলোঁ। চবৰে কষ্টৰ যন্ত্ৰণা আছে কাৰণেই আমি আজি এটা টীম হৈ কাম কৰি থাকিব পাৰিছোঁ। এডভাৰটাইজ, ফিকশ্যন, এইবোৰ টিম ৱৰ্ক। এইবোৰ কাম অকলে কৰিব নোৱাৰে। কাম ভাল হ'বৰ কাৰণে টিমৰ সকলো মেম্বাৰৰ সমান এফৰ্ট লাগিব। কিন্তু এজন মানুহৰ এটা সৰু ভুলৰ কাৰণে ভাল কামো বেয়া হৈ যায় কেতিয়াবা। তাৰমানে আপুনি কি ক'ব বিচাৰিছে? নতুন মানুহ লৈ কাম কৰিব বিচৰাটো কি মোৰ ভুল হৈছে? নাই নাই, মই সেইটো ক'ব খোজা নাই। ক'ব খুজিছোঁ মই যিটো প্ৰচেছত কাম কৰি আছোঁ, নতুন এটা আহিলে সেইটো প্ৰচেছত কাম কৰিব নোৱাৰিব। কিন্তু চিন্তাবোৰ নতুন হ'ব। য়ং ল'ৰা এটাই মডাৰ্ণ চিন্তা কৰিব পাৰিব।
কিন্তু য়াংখিনিৰ এক্সপিৰিয়েঞ্চ কম। সিহঁতৰ ষ্টাডি আছে কিমান? খুব বেছি মোবাইলৰ কেইটামান বাহিৰৰ ভিডিঅ' চাইছে, কিন্তু ছেল্ফ অবজাৰ্ভেশ্যন কিমান? আচলতে আপুনি মোক কি কনভিন্স কৰিব বিচাৰিছে কওকচোন। মেডাম, মই আপোনাক ৰিকুৱেষ্ট কৰিব খুজিছোঁ, প্লিজ মোৰ পেটত লাট নামাৰিব। মোৰ সংসাৰ আছে, দুজনী ছোৱালী স্কুলত পঢ়ি আছে। এই কামটোৱে মই ঘৰ চলাওঁ। লোকৰ পেটত লাড মৰাৰ অভ্যাস মোৰো নাই, কিন্তু মোক যদি কোনোবাই অভাৰটেক কৰি লাজ দিব খুজিছে, ময়ো তাৰ মুখত লাড মাৰিম, কাৰণ মই কাৰো ডাঙৰ কথা সহ্য কৰিব নোৱাৰোঁ। আৰু চেলি অফ লণ্ডনৰ কামৰ বাবেতো মই নতুন ডিৰেক্টৰ আনিমেই, কিন্তু তাৰ বাবে আপোনাৰ কোনো ক্ষতি নহয়। আপুনি আপোনাৰ ছোৱালীজনীৰ কথা ক'লে যে, সিহঁতৰ ফালে চাই আপোনাক মই কথা দিলোঁ, আপোনাৰ ইনকাম আগৰ দৰে থাকিব। থেংক ইউ ছ' মাছ। আহোঁ। যাওক, ৰ'ব, আগলৈ অলপ সাৱধানে চলিব। এই সুনন্দা দেৱীৰ সন্মানত লগা কথা নক'ব। এডকম ক্ৰিয়েটিভৰ প্ৰতিটো মেম্বাৰেই জানিব লাগিব যে এই সুনন্দা দেৱীক খোজ কৰি নাৰাখিলে ইয়াত কোনো টিকি থাকিব নোৱাৰে। ছাৰ কামটো হ'বনে ছাৰ? আমি বুঢ়া হৈছোঁ, বুঢ়া মানুহৰ কোনো কাম নাই। কিন্তু ছাৰ এইটো লাইনত যিমানেই বয়স হয় সিমানেই এক্সপিৰিয়েঞ্চ হয়। মই যিমানখিনি জানো আপোনাৰ বয়সত আৰু বেছি জানিম। সেইটো তই জান, কাৰণ তই এই লাইনটো দেখিছ বা জানিছ, কিন্তু মেনেজমেণ্টে এইবোৰ কথা নাজানে। ইহঁতক য়াং আৰু এনাৰ্জেটিক মানুহ লাগে। এইটো কাম ডেকা ল'ৰাক দিব। এপ্লাই কৰিছা, তোক দি দিব পাৰে। তইতো য়াং হৈ আছ। কিন্তু মই নিজে এটা এড কমপ্লিট কৰিব নোৱাৰোঁ ছাৰ, ইমানখিনি এক্সপিৰিয়েঞ্চ মোৰ নাই। এক্সপিৰিয়েঞ্চ বাদ দে না, য়াং হৈ আছতো, দেটছ এনাফ। জোৱান ছেলে চাই পাবি, পাই যাবি যা। স্বাতি, কি চাইছা? আকাশখন চাইছোঁ, জোনটো চাইছোঁ, তৰাবোৰো চাইছোঁ। আৰু এইবোৰ চাই তোমাৰ মনত নিশ্চয় কবিতাৰ সৃষ্টি হৈছে। কবিতা নহয়, এটা গানহে মনলৈ আহিছে। মই ঠিকেই অনুমান কৰিছোঁ তোমাৰ মনত কবিতা বা গানেই আহিব। কি গান কোৱাচোন? যদি তোরে ডাক শুনে কেউ না আসে, তবে একলা চলো রে, একলা চলো, একলা চলো। বঢ়িয়া, 10 out of 10। মানুহৰ ফিলিংছবোৰ, আৱেগবোৰ